কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী প্ৰভু সমস্ত আই মাতৃবৃন্দ। আজি আমি এভাগ কাহিনীৰ মাধ্যমেদি আপোনাসৱক দুই এটি কথা জনোৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ কওঁতে আগ পাছ বঢ়াত দুটা অনেক দায় আছে। আপোনাসৱে ভিতৰ দাসৰ দাস বুলি ভাবি অধমৰ অপৰাধ মাৰ্জনা কৰিব বুলি সবাৰ চৰণত সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হ'ল। কথা হ'ল প্ৰভু সমস্ত, এসময়ত এজন ৰজাৰ ল'ৰাই বহুজন বৈশ্য ব্ৰাহ্মণ আৰু ক্ষুদ্ৰ কুলৰ ল'ৰাৰ লগত গুৰুৰ গৃহত গৈ একেলগে শিক্ষা অৰ্জন কৰি আছিল। শিক্ষাগুৰুৰ টোলত বহুজন বন্ধুবৰ্গ একেলগে গুৰুৰ গৃহত থাকি শিক্ষা লাভ কৰি যেতিয়া গুৰুৰ গৃহৰ পৰা বিদায় লোৱাৰ সময় হ'ল, এদিন ক্ষুদ্ৰ কুলৰ ল'ৰা কেইজনমানে সেই ৰজাৰ ল'ৰাজনক এষাৰ কথা জনালে। বন্ধু, আপুনি এজন ৰজাৰ ল'ৰা, গুৰুৰ গৃহৰ পৰা যেতিয়া বিদায় লৈ আপুনি নিজ ৰাজ্যলৈ যাবগৈ, আপুনি নিশ্চয় এদিন ৰজা হ'ব। আমি হ'লো ক্ষুদ্ৰ কুলৰ ল'ৰা, গতিকে আপুনি ৰজা হ'লে আমাক নিশ্চয় পাহৰি যাব। তেতিয়া ৰজাৰ ল'ৰাজনে ক'লে, নাই বন্ধু, মই কিয় পাহৰিম তোমালোকক? মই ৰজা হ'লেও মই তোমালোকক কেতিয়াও পাহৰিব নোৱাৰোঁ। কিয়নো আমি সমস্তজনে একেলগে গুৰুদেৱৰ গৃহত থাকি শিক্ষা অৰ্জন কৰিছিলোঁ, বেদ উপনিষদ পঢ়িলোঁ, পুৰাণ ভাৰত পঢ়িলোঁ, ন্যায় শাস্ত্ৰ, তৰ্কশাস্ত্ৰ, জ্যোতিষ মীমাংসা আদি সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিলোঁ। গতিকে এই গোটেই শিক্ষাসমূহৰ ওপৰত ভিত্তি কৰিয়ে মই মোৰ ৰাজকীয় জীৱন মই অতিবাহিত কৰিব লাগিব। কিন্তু মই ৰজা হ'ব পাৰোঁ, হ'লেও মই তোমালোকক কিন্তু কেতিয়াও পাহৰিব নোৱাৰোঁ। গ'ল কথা গুচিল আৰু ৰজাৰ ল'ৰা আৰু ক্ষুদ্ৰ কুলৰ ল'ৰা কেইজন গুৰু গৃহৰ পৰা বিদায় লৈ গৃহাগৃহী গ'ল। 2 বছৰৰ পিছত হয় ৰজাৰ ল'ৰাজন সেই বৃদ্ধ ৰজাৰ পৰিৱৰ্তে ৰাজ্যৰ ৰজা হ'ল। আৰু ক্ষুদ্ৰ কুলৰ ল'ৰাকেইজন আৰু সৰ্বসাধাৰণ খেতি বাতি গৃহস্থী জীৱন যাপন কৰি আছে। এদিন ৰজাৰ ল'ৰা, যিজন নতুনকৈ ৰজা হ'ল, তেওঁ মনত ভাবিলে যে এদিনটো মোক সেই ক্ষুদ্ৰ কুলৰ বন্ধু দুজনে মোক কৈছিল যে মই হেনো ৰজা হ'লে তেওঁলোকক পাহৰি যাম। মন্ত্ৰীক মাতিলে মন্ত্ৰীবৰ, মোক সেই ক্ষুদ্ৰ কুলৰ দুইজন মোৰ বন্ধু এজনকৈ মোৰ ওচৰলৈ মাতি আনাচোন। পহিলা এজনক মাতিবা আৰু সেইজন বিদায় লৈ মোৰ ওচৰৰ পৰা যোৱাৰ পিছত দ্বিতীয়জন মাতিলে ভাল হ'ব। ৰজাৰ আজ্ঞা মৰ্মে মন্ত্ৰীয়ে সেই বাল্যকালত গুৰুৰ গৃহত থাকি শিক্ষা একেলগে লাভ কৰা ক্ষুদ্ৰ কুলৰ ল'ৰা দুজনৰ গৃহলৈ আহিল। আহি প্ৰথমে এজন ল'ৰাক ক'লে যে আপোনাক আমাৰ ৰজা যিজন ৰজাই
এসময়ত আপোনালোকৰ লগত থাকি একেলগে গুৰুগৃহত শিক্ষা অৰ্জন যে কৰিছিল, সেই ৰজাই আপোনাক নিমন্ত্ৰণ জনাইছে তেওঁৰ দৰবাৰলৈ। মন্ত্ৰীৰ লগতে ক্ষুদ্ৰ কুলৰ ল'ৰা এজন গৈ দৰবাৰ পালেগৈ। ৰজাই ভাল ধৰণে বহুৱাই খুব সাদৰ শুশ্ৰূষা কৰি তেওঁ ক'লে, বন্ধু, আমিতো গুৰুগৃহত থকাৰ সময়ত এদিন তুমিতো মোক কৈছিলা যে মই ৰজা হ'লে তোমালোকক পাহৰিম। আৰু মই কৈছিলোঁ, মই কিয় পাহৰিম, মই নাপাহৰোঁ। মই যে নাপাহৰোঁ বুলি কৈছিলোঁ, সঁচাকেই মোৰ মনত কথাটো সদায় বাজি আছে যে মই যিহেতু ৰজাৰ পুত্ৰ, সেইকাৰণে মই ৰজা হ'লোঁ। আৰু তোমালোকে যিমানেই বিদ্যা অৰ্জন কৰিছিলা, যিহেতু ক্ষুদ্ৰ কুলৰ, গতিকে সৰ্বসাধাৰণ জীৱন যাপন কৰি গৃহত আছা। মোৰ মনত আজি বহুত দিনৰ পৰা ভাৱ হ'ল, যদি মই সঁচাকেই মোৰ সেই ক্ষুদ্ৰ কুলৰ ল'ৰা দুজন মোৰ বন্ধু হয়, তোমালোক যদি মোৰ সুহৃদ হয়, তেতিয়াহ'লে মই যি ৰাজভোগ কৰিছোঁ, সেই ৰাজভোগ তোমালোককো মই দিব লাগে। গতিকে মই বেছি দিনটো মই দিব নোৱাৰিলোঁ, মই অন্ততঃ কেইটামান দিনটো তোমালোকক মই মোৰ ৰাজভোগৰ অধিকাৰ মই দিব পাৰোঁ। বন্ধু, আজিৰ পৰা 3 দিনৰ কাৰণে মই তোমাক মোৰ ৰাজ্যৰ ৰজা পাতি দিয়া হৈছে। এই 3 দিন তুমি ৰাজভোগ কৰি মোৰ নিচিনাকৈ তুমিও ৰাজভোগৰ অংশীদাৰ হ'ব লাগে। এই বুলি কৈ ৰজাৰ যিজন বন্ধু, যিজন ৰজা আছিল, তেওঁ ৰাজমুকুট ক্ষুদ্ৰ কুলৰ ৰাজনক বন্ধুক পিন্ধাই দিলে আৰু তেওঁৰ গাদীত, তেওঁৰ আসনত, ৰজাৰ আসনত এই ক্ষুদ্ৰ ল'ৰাজনক বহুৱাই ৰজা পাতি দিলে। 3 দিনৰ কাৰণে তুমি যি ইচ্ছা মোৰ ৰাজ্যত তাকে কৰিব পাৰা। মোৰ এতিয়া আৰু কোনো ৰাজ্যত মোৰ অধিকাৰ নাই। 3 দিনৰ কাৰণে অধিকাৰ মই কেৱল তোমাৰ হাতত অৰ্পণ কৰি দিলোঁ। তেতিয়া এই ক্ষুদ্ৰ কুলৰ ল'ৰাজনে যেতিয়া নেকি ৰজা হ'ল, ৰজা হৈ পহিলা দিনা আৰু ৰাজ পৰিৱেশৰ মাজত, ৰাজকীয় সুখভোগৰ মাজত জীৱন যাপন কৰি আছে। আৰু দ্বিতীয় দিনাও খুব ধুনীয়াকৈ ৰাজকীয় পৰিৱেশত থাকি মন্ত্ৰীসকলক বিভিন্ন ধৰণৰ কাৰ্যসূচী চিন্তা চৰ্চা কৰি আছে। 3 নম্বৰ দিনা হ'ল। 3 নম্বৰ দিনা যেতিয়া হ'ল, এই ক্ষুদ্ৰ কুলৰ যিজন বন্ধু, যিজন নতুন ৰজা, তেওঁ পুৰণি বন্ধু ৰজাৰ ল'ৰাক ক'লে, বন্ধু, মইতো এতিয়া এই ৰাজ্যৰ ৰজা। বোলে, হয় আপুনি ৰজা। মই যি কৰোঁ সেই। বোলে, আপুনি যি কৰে সেই, আপোনাৰ অধিকাৰ 3 দিনৰ কাৰণে। ঠিক আছে, ৰজা হ'লে ৰজাটো অন্তঃপুৰত যাব লাগে। বোলে, যাব লাগে। তেতিয়াহ'লে মই আজি অন্তঃপুৰত যাব লাগিব। অন্তঃপুৰত যিহেতু এওঁক ৰজা পাতি দিলাৰ পূৰ্বতে ক'লে, আপোনাৰ যি ইচ্ছা 3 দিনত তাকে কৰিব পাৰে। আৰু এতিয়া নতুন ৰজাই ক'লে যে পুৰণি ৰজাক, বন্ধু, মই যিহেতু ৰজা হ'লে অন্তঃপুৰত যাব লাগে। পুৰণি ৰজা বন্ধুৱেও ক'লে যে হয়, আপুনি যিহেতু ৰজা অন্তঃপুৰত যাব লাগে। অন্তঃপুৰত থাকে কোন? ৰাণী থাকে। খবৰটো যেতিয়া ৰাণীয়ে গম পাই গ'ল যে বন্ধুত্বৰ খাতিৰত আমাৰ এৰাই বন্ধুক ৰাজভোগৰ কাৰণে 3 দিনৰ ক্ষমতা দিলে, এতেকে বুলি অন্তঃপুৰলৈ অহাৰ এইটো কথাটো কেতিয়াও হ'ব নোৱাৰে। অন্তঃপুৰত থাকে ৰাণী, মই আছোঁ। গতিকে কি হ'ব এতিয়া? ৰাণীটো একদম আচৰিত হৈ গ'ল। আৰু ৰাণী একেবাৰে সংকটত উপায়হীন হৈ গ'ল। ৰাণীয়ে লৰালৰিকৈ গুৰুক মাতিলে ৰাজ্যৰ। গুৰুদেৱ আহিল। গুৰুৰ আগত
ৰাণীয়ে সমস্যাটো ক'লে যে আমাৰ ৰজাই বন্ধুত্বৰ খাতিৰত মৰম চেনেহ এৰিব নোৱাৰি এজন ক্ষুদ্ৰ কুলৰ ল'ৰাক ৰজা পাতি দিলে আৰু 3 দিনে ৰাজকীয় জীৱন যাপন কৰি আছে আৰু এতিয়া কৈছে যে মই অন্তঃপুৰত যাব লাগে। আৰে এইটোতো কেনেকৈ হ'ব? মইতো এজনৰ লগত যি বৈবাহিক জীৱন যাপন কৰিছোঁ আৰু তো মইতো আৰু দ্বিতীয়জনৰ লগত কেতিয়াও এইটো কথা হ'ব নোৱাৰে। তেতিয়া গুৰুজীয়ে ক'লে ঠিক আছে, তে ইয়াৰ ব্যৱস্থাটো মই কৰিম। তে গুৰুদেৱ ৰজাৰ ওচৰত আহিল। বোলে ৰাজন ঠিকে আছেনে? বোলে হয় গুৰুজী, চব ঠিকে চলি আছে। তে গুৰুজী, ৰজাই সুধিলে মইতো এই ৰাজ্যৰ ৰজা। বোলে হয় আপুনিও ৰজা, মইতো আজি অন্তঃপুৰত যাব লাগে। বোলে আপুনি অন্তঃপুৰত যাব লাগে। তে গুৰুজীয়ে ক'লে ৰাজন, ৰজা অন্তঃপুৰত যোৱাৰ কেইটামান বিশেষ নিয়ম আছে, সেই নিয়মখিনি কৰিলেহে অন্তঃপুৰত যাব পাৰি। বোলে হয় গুৰুদেৱ, কি কি নিয়ম আছে সোনকালে কৰিবলৈ হওক, মই অন্তঃপুৰত যাব লাগে। বোলে নহয়, পহিলা ৰজা অন্তঃপুৰত যাবৰ কাৰণে পহিলা ৰজাই স্নান দাড়ি নখ চুলি দাড়ি ধুনীয়াকৈ চাফ চাফাই কৰিব লাগিব, নম্বৰ 1। 2 নম্বৰত ৰাজকীয় মৰ্যাদাৰে সৈতে স্নান কাৰ্য কৰিব লাগিব। 3 নম্বৰত সেই ৰাজকীয় মৰ্যাদা সম্পন্ন ৰাজ আভূষণ সুগন্ধি তৈল আদি ঘড়ীখন কৰিব লাগিব। বোলে হয় নেকি? এই কামখিনি কৰি ল'লেহে অন্তঃপুৰত যাব পাৰি এজন ৰজাই। ঠিক আছে, এইখিনি কৰিবলৈ হওক। এই বুলি 3 নম্বৰ দিনা প্ৰাতঃ বেলাতে এজন নাপিতক মতাই আনিলে গুৰুজীয়ে। নাপিত আহিলে আৰু নাপিতে আৰু ৰজাৰ দাড়ি ফুৰোৱা চুলি তুলি কটা কাম আৰম্ভ কৰিছে। তে চুলি অলপ কাটে। ৰজাই সোধে যে কি হ'ল, ল'ৰালৈকে কাটা? নহয় ৰাজন, যিহেতু আপুনি অন্তঃপুৰত যাব, গতিকে ইমান যধে মধে ইমান জাহা তাহা চুলি কাটিলে নহ'বতো, গতিকে ভালকৈ কাটি দিব লাগিব। এই ধৰণে চুলি কাটোতে দাড়ি চাৰি ফুৰাই চুলি কাটি নখ চখ কাটি চাফ চাফাই কৰোঁতে প্ৰায় 11-12 বাজি গ'ল দিনৰ ভাগৰ। তাৰপিছত আৰু দাড়ি চুলি কাটি হ'ল। ৰজাক স্নান কাৰ্য কৰিব লাগে। স্নান কৰিবৰ কাৰণে কেইগৰাকীমান সুন্দৰী কন্যাই এখন ৰূপৰ থালিত সুগন্ধি চন্দন বিভিন্ন ধৰণৰ গাত ঘঁহা দ্ৰব্যবস্তু আনিছে, আনি গাত ঘঁহিছে স্নানৰ কাৰণে। তো ৰজাই সুধিছে ল'ৰালৈ কৰা আকৌ। বোলে মইতো অন্তঃপুৰত যাব লাগে আজি 3 নম্বৰ দিন। বোলে নহয় ৰাজন, আমাৰতো ৰাজ অন্তঃপুৰত যাবৰ কাৰণে বিশেষ কিছুমান নিয়ম আছে, সেই নিয়ম মৰ্মে এই দ্ৰব্যসমূহ ঘঁহি স্নান কৰিব লাগিব। সেইখিনি ঘঁহি হ'ল। তাৰপিছত মাহ হালধি ঘঁহি ধুনীয়াকৈ আৰু স্নান কৰিলে। স্নান কৰাৰ পিছত ৰাজকীয় মৰ্যাদাসহ নতুন বস্ত্ৰ আ অলংকাৰ পিন্ধোৱাৰ সময় আহিল। এই আ অলংকাৰ পিন্ধাওঁতে ল'ৰালি কৰা আকৌ মোৰতো দেৰি হৈছে। নহয়, আমাৰ যিহেতু আপুনি ৰাজ অন্তঃপুৰত যাব, গতিকে ৰাজকীয় মৰ্যাদাৰ কথা আছেতো, গতিকে আ অলংকাৰ দিব্য বস্ত্ৰ পৰিধান কৰাৰ আগতে 3 নম্বৰ দিন সমাপন হৈ গ'ল। আৰু পুৰণি ৰজা বন্ধুৱে এই ক্ষুদ্ৰকুলৰ ল'ৰাজনক, যিজনক 3 দিনৰ কাৰণে ৰজা পাতি দিছিল, তাৰ পিঠিত মস্ত এটা ঢকা মাৰি বিদায় সম্ভাষণ জনালে যে ৰাজন, আপোনাৰ 3 দিন সমাপন হৈ গ'ল, আপুনি যাওকগৈ যাওক। তে মন্ত্ৰীক ক'লে মন্ত্ৰীবৰ, এতিয়া 2 নম্বৰৰ দ্বিতীয় মোৰ বন্ধুজনক আনিব লাগে। তে দ্বিতীয় বন্ধুজনক মন্ত্ৰী আৰু সেই গাঁৱলৈ গৈ বিচাৰি আনিলেগৈ। আনি ৰাজদৰবাৰ পোৱালেহি। তে সেই বন্ধুজনে প্ৰথম বন্ধুজনক কি কৰিলে নকৰিলে একো গম নাপায়। গতিকে এওঁকো ক'লে যে সেই বন্ধু, আপুনি আমি সমস্তজন গুৰুগৃহত থাকোঁতে একেলগেই খোৱা বোৱা কৰিছিলোঁ, বিদ্যা আহৰণ কৰিছিলোঁ, আৰু গুৰুৰ আজ্ঞা শিৰে ধৰি আমি সমস্ত গুৰুৰ গৃহত সকলো কাম একেলগেই কৰিছিলোঁ। গতিকে আমাৰ কিমান মৰম স্নেহ। তোমালোকেতো কৈছিলা যে মই এদিন ৰজা হ'লে মই তোমালোকক পাহৰিম, আৰু মই কৈছিলোঁ যে মই কেতিয়াও নাপাহৰোঁ।
মই তোমালোকৰ কথা সদায় মনত ৰাখিম। সেইকাৰণে মই ভাবিলোঁ যে মইতো ওৰেতো জীৱন ৰাজকীয় জীৱন যাপন কৰিম, মই ৰাজভোগ ভোগ কৰি থাকিম। কিন্তু যিহেতু মই মোৰ সেই বিদ্যাবন্ধুকেইজনক অতি ভাল পাওঁ, গতিকে যিহেতু মই তেওঁলোকক ভাল পাওঁ, গতিকে সেইকাৰণে মোৰ এই ৰাজভোগৰ অকণমান মানে অংশ মই তোমৰা সমস্তক দিয়াৰ কথা ভবা হ'ল। সেইকাৰণে বন্ধু, মই গোটেইটো জীৱন দিব নোৱাৰোঁ সঁচা কথা, কিন্তু অন্ততঃ তোমাক মই 3 দিন সময় এটা দিব পাৰোঁ। মই যিদৰে ৰাজভোগ কৰিছোঁ, তুমিও ঠিক তেনেধৰণে অকণমান ৰাজভোগ কৰা। এই বুলি ক'লে সেই বন্ধুজনকো ৰজাই নিজৰ ৰাজমুকুট পৰিধান কৰাই, অলংকাৰ পৰিধান কৰাই ৰাজসিংহাসনত বহুৱাই ক'লে, বন্ধু ৰাজন, আজিৰ পৰা 3 নম্বৰ দিনলৈকে গোটেই ৰাজ্যৰ অধিকাৰ তোমাৰ হাতত, তুমি যি ইচ্ছা তাকে কৰিব পাৰা। এই বুলি আৰু ৰজা আঁতৰি দিলে। এতিয়া এই দ্বিতীয় বন্ধুজনে কি কৰিলে যে এখন অতি সোনকালে মানে বিশেষ জৰুৰী সভা আহ্বান কৰিলে। আহ্বান কৰি মন্ত্ৰীকে আদি কৰি সমস্ত বিষয়ববীয়াক আজ্ঞা কৰিলে যে হে মন্ত্ৰীবৰ, আজিৰ পৰা 3 নম্বৰ দিনলৈকে মোৰ ৰাজ্যত য'ত যিবিলাক ৰাস্তা পদূলি হোৱা নাই, ক'ৰবাত যদি কিবা দলং ভগা ছিগা হৈ আছে, সেইবোৰ নিৰ্মাণ হ'ব লাগিব এই 3টা দিনৰ ভিতৰত। আৰু যদি অন্য কিবা এটা বিভাগীয় ক্ষেত্ৰত কিবা কমজোৰ হৈ আছে, সেই বিভাগীয় ক্ষেত্ৰৰ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। একদম 3 দিনৰ ভিতৰত দিন ৰাত মানে কৰ্মচাৰীসকলক লগাই মানে কাম আৰম্ভ কৰাত লাগি গ'ল। যিমানে যিমানে কাম আৰম্ভ কৰাত লাগি গ'ল, হয়, পূৰ্ব ৰজাজনে বছৰ বছৰ জুৰি যিবোৰ কাম মানে সমাপন কৰিব নোৱাৰিছিল, সেই কামবোৰ এই নতুন ৰজাজনে 3টা দিনৰ ভিতৰত সমাপন কৰি দিলে। 3টা দিন খতম হ'ল। পূৰ্ব ৰজা বন্ধুৱে আহি দেখিলে যে আৰি মই এবছৰৰ ভিতৰত যিবোৰ কাম মই কৰিব পৰা নাই, হাতত ল'ব পৰা নাই, 3 দিনৰ ভিতৰত মোৰ বন্ধুৱে সেই কামবোৰ সমাপন কৰি দিলে। বাহ, এনে এজন মোৰ প্ৰিয় বন্ধুক মই কেতিয়াও এৰিব নোৱাৰোঁ। এতিয়া আৰু নতুন ৰজাক পুৰণি ৰজা বন্ধুৱে ক'লে যে বন্ধুবৰ, মই সঁচাকৈ তোমাৰ কাৰ্যত অতি অভিভূত যে মই গোটেই বছৰে কৰিব নোৱাৰা কামবোৰ তুমি 3টা দিনত সমাপন কৰিলা। এতেকে তুমি আৰু তোমাৰ গাঁৱলৈ ঘূৰি যোৱাৰ কোনো প্ৰয়োজন নাই। তুমি আজিৰ পৰা মোৰ ৰাজদৰবাৰত থাকি মোৰ যিমানবিলাক কৰ্মচাৰী আছে, সকলো কৰ্মচাৰীৰ ওপৰত তোমাক মই এই মন্ত্ৰীৰ ওপৰত মহামন্ত্ৰী হিচাপে আজিৰ পৰা নিয়োজন কৰা হৈ গ'ল। গতিকে প্ৰভু সমস্ত আমাৰো দিন 3টাই, কি বাল্য, যৌৱন, জৰা। যিদৰে সেই ৰাজকোঁৱৰ ৰজাই 3টা দিনৰ কাৰণে সেই ক্ষুদ্ৰকুলৰ ল'ৰাজনক ৰাজভোগ অৰ্পণ কৰিছিল, ঠিক ভগৱান কৃষ্ণয়ো আমাৰ সমস্তজন মানৱৰ কাৰণে দিন 3টা আগবঢ়াইছে, বাল্য, যৌৱন, জৰা। এই 3টা দিনৰ ভিতৰত আমি যদি আমাৰ যাত্ৰাটো যদি অন্তঃপুৰমুখী হয়, অৰ্থাৎ বিষয়াধিমুখী হয়, তেতিয়াহ'লে সেই প্ৰথম যিজন ৰজা হৈ অন্তঃপুৰৰ কথা অতি তীব্ৰতৰভাৱে ভাবিবলৈ ধৰিলে, আৰু যাৰ কাৰণে নেকি সেই পূৰ্ব ৰজাই 3 দিন সমাপন হোৱাৰ লগে লগে এটি ঢকা মাৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে, ঠিক তেনেধৰণে আমাকো আমি যিমান পৰিমাণে আমি বিষয়ভোগৰ কথাত আসক্ত হ'ম, অন্তঃপুৰমুখী হ'ম, তে আমাৰ এই 3টা দিন সমাপন হোৱাৰ লগে লগেও যমৰ দূতে আমাক ঢকা মাৰি সেই যমৰ যান্ত্ৰণালৈ টানি আজুৰি লৈ গুচি যাব।
আৰু আমি যিমান পৰিমাণে সেই দ্বিতীয় বন্ধুজনৰ দৰে যদি আমি গুৰুদেৱ নাম ভকতৰ সেৱাত আমি মন লগাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ওৰেটো জীৱনৰ কাৰণে ভগৱন্ত বস্তুৰে একান্ত ভকতসকলৰ শাৰীত আপোনাক মোক সমস্তজনক এজন হিচাপে কৃপা কৰিব। তে আমি এই বাল্য যৌৱন জৰা এই 3টা দিনৰ ভিতৰত আমাৰ স্বাভাৱিকতে আমাৰ ইন্দ্ৰিয়বিলাকৰ স্বভাৱটো এনেকুৱা, এই ইন্দ্ৰিয়বিলাকক আমি কোনেও কাকো কেতিয়াও বিষয়জনিত কথাবোৰত আমি শিকাবলগীয়া একো নাথাকে। সেইকাৰণে ভাগৱত গ্ৰন্থত এই কথাটো কৈছে, ৰাম আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত। আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত। নানান ধৰণৰ বিষয়ত আমাৰ ইন্দ্ৰিয়বিলাকে হেনো কোনো যত্ন নকৰাকৈ একেবাৰে সহজে বিষয়ৰ কাৰণে আগ্ৰহী হৈয়ে যায়, বিষয় সংসাৰত লাগিয়ে যায়। যিমান সহজে যিমান পৰিমাণে আমাৰ ইন্দ্ৰিয় প্ৰবৃত্তিবিলাক বিষয়াভিমুখী হৈ যায় সিমান পৰিমাণে আমি কি হ'বলগীয়া হয়, এই বিষয় সংসাৰৰ বন্ধনত আমি বন্দী হ'ব লগা হয়। আৰু এই বাল্য যৌৱন জৰা 3 নম্বৰ দিনটো যিমানে চমু চাপি আহিব সিমানেই কিন্তু আমি এই বিষয়ৰ অন্তঃপুৰ যাত্ৰাত মগ্ন হৈ থকাৰ কাৰণে যমৰ দূতে কিন্তু আমাক এটা মস্ত ঢকা মাৰি যমৰ যন্ত্ৰণালৈ টানি লৈ গুচি যাব। সেইকাৰণে এই কথাটো এনেধৰণৰ আছে, মনে মনুষ্যানাম কাৰণম বন্ধ মোক্ষয়োঃ বন্ধায় বিষয়াসক্তম মুক্তিৰ নিৰ্বিষয়ম স্মিতম। মনে মনুষ্যানাম, আমাৰ মনটো হেনো মনুষ্যৰ 2টা কথাৰ মূল বস্তু বুলি কৈছে। এটাত কি কাৰণম বন্ধ মোক্ষয়োঃ, অৰ্থাৎ বন্ধ আৰু মোক্ষ, মায়াৰ বান্ধোনত বান্ধ খোৱা, সংসাৰ যন্ত্ৰণাত বান্ধ খোৱা আৰু মুক্তি পোৱাৰ মূল কাৰণ হ'ল মনটো। সেইকাৰণে কৈছে ৰাম মনে পাপ মনে পুণ্য মনে স্বৰ্গ মনেকে কৰিছে ভেদ আপোন পৰক যতে ইন্দ্ৰিয় গণ মনৰ অধীন মনৰে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে পাপ মনে পুণ্য মনেকে স্বৰ্গ। মনৰ কাৰণে হেনো আমাৰ কি হয়, পাপ আৰ্জন হৈ যায় আৰু মনৰ কাৰণে মানুহৰ পুণ্য উপাৰ্জন হৈ যায়। মনৰ কাৰণে মানুহে নৰ হৈ নৰকলৈ যাব লগাত পৰে আৰু মনৰ কাৰণে মানুহে এই বিষয় বান্ধনৰ পৰা মুক্ত হৈ স্বৰ্গ সুখ অৰ্থাৎ বৈকুণ্ঠ ধামলৈ গতি কৰাৰ মহা সৌভাগ্য লাভ কৰিব পাৰে। গতিকে সেইকাৰণে এই দ্বিতীয় বন্ধুজনৰ দৰে যদি আমি এই বাল্য যৌৱন জৰা 3টা দিনত জন্মে জন্মান্তৰ ৰাখি পুণ্যৰ ফলত লাভ কৰা এই নৰতনু বুলি উপলব্ধি কৰি যদি আমি ইয়াক গুৰুদেৱ নাম ভকতৰ সেৱাৰ কৰ্মত আমাৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰাই ক'ত কেনেকৈ আপোনাৰ মোৰ জন্মে জন্মান্তৰ ৰাখি পুণ্যৰ ফলত লাভ কৰা এই নৰৰূপী দেহটো
সদব্যৱহাৰ কেনেকৈ কৰিব পাৰি ইয়াক গুৰুদেৱ নাম ভকতৰ সেৱাৰ কৰ্মত কিমান তৎপৰতাৰে আমি লগাব পাৰোঁ এই চেষ্টাত যদি আমি ৰত হৈ থাকিব পাৰোঁ তেতিয়াহ'লে ভগৱন্ত বস্তুৱে সেই দ্বিতীয়জন বন্ধুক সমাদৰ কৰাৰ দৰে জন্মে জন্মান্তৰ কাৰণে ভগৱন্ত বস্তুৱে আপোনাক মোকো মায়াৰ সংসাৰৰ হাতত যমৰ যান্তনাৰ হাতলৈ যাবলৈ নিদিয়াকৈ আপোনাক মোকো ভগৱন্ত বস্তুৱে সেই বৈকুণ্ঠ ধামৰ এজন পাৰিষদ হিচাপে নিশ্চয় কৃপা কৰিব। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি আজিৰ কাৰণে এই কাহিনী ভাগৰ মাধ্যমেদি কেইটামান কথা আপোনাসৱৰ সেৱাৰ অৰ্থে আগবঢ়োৱা হ'ল। ইয়াতো আমাৰ আগা পাছ বঢ়া দুটা নিশ্চয় দায়। আপোনাসৱে ভিতৰ বুলি ভাবি আমাৰ দায় কৃপা কৰিব বুলি সবাৰ চৰণত আমি পুনঃ সেৱা নিবেদন কৰা হ'ল।